বিশেষ অনুৰোধত এই চাদৰকেইখন লৈ অনা হৈছে, যিখন কেঁচা সূতাৰ চাদৰ গৰলি কৰি লগোৱা হৈছে। এই চাদৰকেইখন দেখুৱাবৰ কাৰণে মোক প্ৰায় অনুৰোধ কৰি আছিলে, আৰু সেই অনুৰোধটো ৰক্ষা কৰিবৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। নমস্কাৰ, জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে নহয় জানো। এয়া দেখিছেনে, হাতত এটা টোপোলা লৈ আছোঁ। টোপোলাটোত আছে মোৰ বোৱা চাদৰ বোৱা, আৰু এইখন চাদৰ যিখন কেঁচা সূতা চাদৰ, এনেকুৱা ধৰণৰ বোৱা যি কওঁ আশী সূতা আৰু 60 সূতা দুয়োবিধৰ চাদৰ আছে ইয়াত। আৰু এই এনেকুৱা ধৰণৰ চাদৰ দেখুৱাবলৈ মোক বিশেষ অনুৰোধ কৰিছিলে, ব্যক্তিগতভাৱে অনুৰোধ কৰা দেখি মই এই অনুৰোধটো ৰক্ষা কৰিবৰ বাবে এই ভিডিঅ'টো লৈ আনিছোঁ। এনেকুৱা ভিডিঅ'টো মই দিম বুলি ভাবিছিলোঁ, কিন্তু দেৰিকৈ, যিহেতু মোৰ চাদৰ বা এনেকুৱা ষ্টক বিশেষ নাই, সেয়েহে মই ভিডিঅ'টো দিয়া নাছিলোঁ। আৰু এতিয়া অনুৰোধ কৰাৰ বাবে অনুৰোধটো ৰক্ষা কৰিবৰ বাবে ভিডিঅ'টো দিছোঁ। দেখিছেনে, এয়া 80 সূতাৰ চাদৰ, দুইখন উকা হয়, প্লেইনকৈ ঘৰত পিন্ধিবৰ বাবে বোৱা হৈছিলে। আৰু এইখন হ'ল গৰিয়লি দিয়া চাদৰ, পাৰিটো এনেধৰণে দিয়া হৈছে। এয়া 60 সূতাৰ চাদৰ হয়, ইয়াত বগা পকোৱা গৰিয়লি দিয়া আছে, যিবোৰ চাদৰ গৰমত ল'বলৈ খুবেই আৰামদায়ক হয়। দেখিছেনে এইকেইখন। আৰু এইখন হ'ল 80 সূতাৰ চাদৰ। ইয়াত সেউজীয়া আৰু কমলা ৰঙৰ পাৰি দিয়া আছিলে। চাদৰখন খুবেই ধুনীয়া হৈছিলে। এনেধৰণৰ কাপোৰবোৰ ল'বলৈ খুবেই গৰমত আৰাম হয়, আৰু এনেই সকাম নিকাম বা এইবিলাকত পিন্ধি যাবলৈ খুব ধুনীয়া হয়। গৰিয়লি কৰি দিলে চাদৰখন অকণমান বেছি ষ্টেণ্ডাৰ্ড দেখায়, সেয়েহে মই গৰিয়লি কৰি দিওঁ। আৰু এইখন বেঙুনীয়া ৰঙৰ পাৰি দিয়া আছে। এখন 60 সূতাৰ চাদৰ হয়, আৰু আজিকালি 80 সূতাবোৰ প্ৰায় নাইকিয়া হৈ গৈছে, দুই এখনহে 80 সূতাৰ চাদৰ আছে। বিশেষকৈ এইকেইখন 60 সূতাৰে হয়। আজিকালি 80 সূতা বিচাৰিলেও 60 সূতাই দিয়ে। আৰু যিমান এখন 80 সূতাৰ চাদৰ হয়। এনেকুৱা চাদৰবোৰ ল'লে বেলেগ চাদৰ ল'বলৈ মনে নাযায়। মোৰ পকোৱা সূতাৰ চাদৰ খুব কমেই থাকে, মই সদায় 60 সূতা বা 80 সূতাৰ চাদৰ ব্যৱহাৰ কৰোঁ। আৰু এইকেইখন মাজতে ওলালে চেলেং, যিখন মতা মানুহে লোৱা চেলেং হয়। চেলেংবোৰ মাজত মই দুটাকৈ জুদিয়া থাকে, মাজত এটা থাকে, আৰু মুগা সূতাৰে সৰুকৈ এটি ফুল বাচি দিয়া হৈছে। দেখিছেনে, এইকেইখন আশী পকোৱা হয়। দেখিছেনে, এইখনো হয় 80 পকোৱা, আৰু এখন আছে, এইখন হয় কেঁচা 80 সূতা। 80 সূতা লেটিয়াই পিনি লগোৱা হৈছিলে এখন। এখন দুটা ৰঙৰ মিক্স কৰি পাৰি দিয়া আছে। এইখন চাদৰ দেখিছেনে, এইখন সূতাখিনি অকণমান মিহি আছিলে, সেয়েতো ধুনীয়া হৈছে।
আৰু পকোৱা নামত এইখনেই, যিখন বগা পকোৱা গামোচা লগোৱা পকোৱা সূতা চাদৰ এইখনেই হয়। আৰু মোৰ বিশেষ পকোৱা সূতা চাদৰ নাই, দুই এখন আছে মই ঘৰত লওঁ। এইখন হ'ল আশী পকোৱা, আৰু এইখন কিন্তু বহুত মৰম লগা হৈছে। এইখন পাতল হৈছে, যিহেতু কাঠি লগোৱা হৈছে সেয়েহে বহুত পাতল হৈছে আৰু ল'বলৈ বহুত ধুনীয়া। এখন মৰমতে থৈ দিয়া হৈছে। আৰু এই আশী সূতা গৰিলি কৰা চাদৰ ভিতৰত মোৰ এই পাৰি দিয়া চাদৰখন বেছি মৰম লগা। ক'লা আৰু ইটা ৰঙৰ হয়, দুটা ৰং দিয়া আছিলে। সেইকেইখন চাদৰ খুবেই মৰম লগা। এখন ক'লা কালাৰটো ভাল লাগে মোৰ, আৰু এতিয়া ক'লা ৰঙৰ প্ৰায় নাইকিয়া হ'ল। মই এনেকুৱা চাদৰ বহুত পিন্ধিছোঁ আৰু বহুত ফালিলোঁ। এইটো এই পাৰিটো 3খনেই আছেগৈ গৈ। মই এনেকুৱা চাদৰ প্ৰায় 60-70খনমান লগাইছিলোঁ, আৰু এতিয়া গৈ লাষ্টত এয়াই আছেগৈ। আৰু এখন ক'লা আৰু হালধীয়া, এখন 60 সূতা হয়। এয়া দুখন আছে ক'লা হালধীয়া। আৰু এয়া হ'ল 80 সূতা বগা পাৰি দিয়া, এইবোৰ নামঘৰলৈ লৈ যাবলৈ সুবিধাজনক। আৰু বহুতে এনেকুৱা ধৰণৰ চেলেঙো লয়। এইখন কিন্তু মোৰ চাদৰ হয়, নামঘৰলৈ পিন্ধি যাবলৈ সুবিধাজনক। আৰু এইখন চাদৰে লাষ্ট বগা চাদৰ। আজি আপোনালোকক এইখনেই দেখুৱালোঁ চাদৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। চাদৰখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।